ডিগবৈৰ পাৱৈ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ উচিত ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী শ্ৰমিকসকলৰ ৫ নৱেম্বৰত শুকান পুখুৰীত সংঘটিত হৈছিল শোকাবহ পথ দুৰ্ঘটনা নিশা বাছ আৰু এম্বুলেন্সৰ সংঘৰ্ষত মৃত্যু হৈছিল ৫জন শ্ৰমিকৰ আৰু মৃত শ্ৰমিকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এই সকল লোকে ৫ নৱেম্বৰত সংঘটিত হৈছিল এক দুৰ্ঘটনা এখন নৈশ বাছ আৰু এম্বুলেন্সৰ সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছিল সেই দুৰ্ঘটনাটো যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৫জন শ্ৰমিকে সেই ৫ শ্ৰমিকৰ পৰিয়ালক ক্ষতিপূৰণ দিবৰ বাবে দাবী উত্থাপন কৰি এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে একাংশ শ্ৰমিকে গতিকে ইংলিশ মে আমি ভালোসে সব বিষয়টা বুঝাই দিলি আর তোদের ওয়ার্কার কে রই করে আমি আজকে মানে এই গতিকে দুঃখ হয়ে যাবে আর বাগানে কাম করতে করতে সাপে কামড়াই দিল ইমার্জেন্সি বেমার দুঃখ হয়ে গেল দেখলে এখানে আমাদের হাসপাতালে ডক্টর লাগছে তারিখে পাৱৈ চাহ বাগিচাত এটি মৰ্মান্তিক ঘটনা ঘটি গৈছিলে পাৱৈ চাহ বাগিচাৰ কিছু ৰোগীসকলক মানে চিকিৎসাৰ কাৰণে ডিব্ৰুগড় লৈ যোৱা অৱস্থাত মাকুমত যি দুৰ্ঘটনা পতিত হৈ ৫জন মানুহৰ মৃত্যু হৈছে বৰ্তমানলৈকে আৰু কেইবাজনো মানে লোক মানে আঘাতপ্ৰাপ্ত হৈ আছে তাৰ ভিতৰত কেইবাজনো ক্ৰিটিকেল অৱস্থাত মানে চিকিৎসাধীন হৈ আছে গতিকে শ্ৰমিকৰ ফালৰ পৰা আজি ধৰ্ণাৰ দিয়া হৈছে যাতে এই যেটো ঘটনাটো পুনৰাবৃত্তি নহয় আৰু যিজন মানে ডক্টৰ চিকিৎসক যিজন মানে এই ঘটনাটোৰ মানে ক্ষেত্ৰত তেখেতেই দায়ী বুলি সকলোৱে আমি বুজি পাইছো গতিকে সেই ডক্টৰজনক উচিত ব্যৱস্থা বা তেখেতৰ ওপৰত মানে কঠোৰতম ব্যৱস্থা ল'ব লাগে বুলি আমি দাবী জনাই মেলি আৰু লগতে কেইবাটাও আমি দাবী উত্থাপন কৰিম বুলি কৈ আজি এটা ধৰ্ণা কাৰ্যসূচী লোৱা হৈছিল শ্ৰমিকৰ ফালৰ পৰা স্বতঃস্ফূৰ্তভাৱে इतना दिन से डॉक्टर टा जॉब से आइलो तब से हमरा कंप्लेन करछि आज तक डॉक्टर टा के केने नहीं हटाय छै एटा हमरा बुझे नहीं पछि এখন हमदर के की बड़ साहब आसे करे बुझाई दिबे नि कि जे डॉक्टर टा हमरा की जने नहीं राखछि बा की जने राखछि एटा हमरा बुझे नहीं पछि ओटाও नहीं बुझाई दिए और जितना टा जानी हमरा डॉक्टर टा लिए जे डॉक्टर